Hello my dear friends, welcome back to my YouTube channel. আজি আমি লৈ আহিছো আসাম পুলিচ এবিইউত আহিবলগীয়া কিছুমান পলিটিৰ ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ। বন্ধুসকল ভিডিঅ'টো চোৱাৰ লগতে আপোনালোকে পাৰিলে কুৱেশ্যন আনসাৰসমূহ লিখি ৰাখিবলৈ চেষ্টা কৰিব। গতিকে আহক আৰু পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। Next question to hold. The first session of the Assam Assembly was held in. অসম বিধানসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি 7th April 1937. Next question to hold. Who was the first speaker of the Assam Assembly? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ বাবু বসন্ত কুমাৰ দাস। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ অফ আসাম? অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি মহম্মদ চালে আকবৰ হায়দৰী। নেক্সট কুৱেশ্যনটো হ'ল ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ ইজ প্ৰভাইড ইন হুইচ অফ দ্য ফলোয়িং আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত প্ৰদান কৰা হৈছে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ 32 আৰ্টিকল 32। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য কমিউনিটি ফ্ৰম হুইচ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কেন নমিনেট 2 মেম্বাৰ্ছ টু লোকসভা? তলৰ কোনটো সম্প্ৰদায়ৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ 2জন সদস্যক মনোনীত কৰিব পাৰে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি এংলো ইণ্ডিয়ানছ। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ছেকশ্যন অফ দ্য ইণ্ডিয়ান পেনেল কোড IPC প্ৰভাইডছ দ্য পানিছমেণ্ট ফৰ মাৰ্ডাৰ? ভাৰতীয় দণ্ডবিধিৰ কোনটো ধাৰাত হত্যাৰ শাস্তি দিয়া হৈছে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ IPC ছেকশ্যন 302। আজিৰ নেক্সট কুৱেশ্যনটো হ'ল হু এপইণ্ট দ্য চিফ জাষ্টিছ এণ্ড আদাৰ জাজ অফ দ্য হাই কোৰ্ট? উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশ কোনে নিযুক্তি দিয়ে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতিয়ে। আজিৰ নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি সৰ্বপল্লী ৰাধাকৃষ্ণ। আজিৰ নেক্সট কুৱেশ্যনটো হ'ল দ্য আৰ্টিকল ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন পাৰ্টেইনিং টু দ্য এভলিউশ্যন অফ আনটাচেবিলিটি? ভাৰতীয় সংবিধানৰ অস্পৃশ্যতা বিলুপ্ত সম্পৰ্কীয় অনুচ্ছেদ কোনটো? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি 17 আৰ্টিকল 17। নেক্সট কুৱেশ্যনটো হ'ল আজিৰ নেক্সট কুৱেশ্যনটো হ'ল ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি ইজ গ্যাৰাণ্টিড আণ্ডাৰ? ভাৰতৰ সংবিধানত জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষাৰ অধীনত নিশ্চিত কৰা হৈছে। মানে ইয়াতে এইটো কোৱা হৈছে সোধা হৈছে যে জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰটো কোনটো অনুচ্ছেদৰ লগত জড়িত আছে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি আৰ্টিকল 21। নেক্সট কুৱেশ্যনটো হ'ল আজিৰ শেষৰ কুৱেশ্যনটো হ'ল দ্য প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ এমেণ্ডেড বাই? ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা সংশোধন কৰা হয়। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে 42nd এমেণ্ডমেণ্ট এক্ট 46th এমেণ্ডমেণ্ট এক্ট 48th এমেণ্ডমেণ্ট এক্ট ইট ৱাজ নেভাৰ এমেণ্ডেড। ইয়াতে অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেণ্টত জনাব। গতিকে ভিডিঅ'টো আজি ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু যদি চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। গতিকে আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।